কাৰণ মানে গাহৰি পালনৰ দ্বাৰা মই জীৱিকাৰ এটা মানে সঠিক ৰাস্তা বিচাৰি ল'ব বিচাৰিছোঁ। এই পালনৰ দ্বাৰা গাহৰি পালনৰ দ্বাৰা মোৰ লগতে আৰু 10জনক মানে এক আদৰ্শ হিচাপত গঢ়ি লৈ স্বাৱলম্বিতাৰ পথ দেখাবৰ কাৰণে মই প্ৰচেষ্টা কৰিছোঁ। বেমাৰ যেনে আফ্ৰিকান চুইন ফিভাৰ নহ'লে ক্লাছিক চুইন ফিভাৰ, এই দুটাৰ বেমাৰ গাহৰিৰ ক্ষেত্ৰত হয়। মানুহৰ তেনেকৈ বেমাৰ 3 মাহত যদি এটা ভেকচিন সৃষ্টি কৰিব পাৰে, তেনেহ'লে গাহৰি ASF-ৰ কিয় মানে এটা ভেকচিন তৈয়াৰী কৰি কিনে আমাৰ গ্ৰাম্য থলুৱা লোকসকলক জীৱিকাৰ এটা পথ দিব নোৱাৰে। এই ক্ষেত্ৰত এটাই কথা ক'ম, অসম লগতে ভাৰত চৰকাৰৰ পশুপালন বিভাগটোৱে মানে ব্যৰ্থ হৈছে। তেওঁলোকে মানে হেমাহীন ভূমিকা পালন কৰিছে। তেওঁলোকে বহিৰাগত কোনো কোম্পানীক মানে গাহৰিৰ বজাৰখন দিবলৈ প্ৰিপ্লেনিং কৰিছে নেকি? মোৰ অনুভৱ তেনেই হয়। নে কোনো তেনেধৰণৰ ফিডষ্টত কিবা বেমাৰ লৈ আহি আমাৰ থলুৱা পালকসকলক ভাতে মৰা কিবা প্ৰচেষ্টা কৰিছে নেকি? পশুপালন বিভাগৰ মই যোগাযোগ কৰিছিলোঁ। তেওঁলোকে ক'লে যে অলপ চাই লোৱা বুলি। তেওঁলোকৰ অলপ হেমাহীন আছে, তেওঁলোকে গুৰুত্ব নিদিয়ে। সেই গতিকে আমাৰ গ্ৰাম্য অঞ্চলৰ নিবনুৱাসকল বিশেষকৈ পশুপালনৰ ওপৰতেই নিৰ্ভৰ কৰে। সেই পালকসকলৰ ওপৰত পশুপালন বিভাগটোৱে গুৰুত্ব দিব লাগিব। লগতে গাঁৱে গাঁৱে তেনেকৈ এক্টিভ হ'বৰ কাৰণে এক্সিকিউটিভ কিছুমান মিটিং কৰিব লাগিব। কৰিছেনে সেনেকুৱা ধৰণৰ কৰা পৰিলক্ষিত হৈছে? এতিয়ালৈকে হোৱা নাই। পশুপালন বিভাগটোৱে এই ক্ষেত্ৰত হেমাহীন ভূমিকা পালন কৰি আছে। এই মূলধনটো মই চৰকাৰ CM ত্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ অধীনত পিগাৰীৰ কাৰণে মই লৈছিলোঁ। সেই সমস্ত মোৰ মানে ইনভেষ্ট আছিলে 1.5-2 লাখ টকা। 1.5-2 লাখ টকাৰ সমস্ত মোৰ ক্ষতি হৈছে। কিমানটা গ'ল আপোনাৰ? মোৰ প্ৰেগনেণ্ট গাহৰি 3টা প্লাছ মিট প্ৰডাকশ্যনৰ 2টা গাহৰি মৃত্যু হৈছে।